এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ গোট গোসাঁও চাৰ্কলৰ আণ্ডাৰত ৰাঙাগাঁৱত আমি আহিছিলোঁ আৰু কিছুদিন আগতে আমি ডাটা চাইছিলোঁ যে প্ৰায় যিবিলাক সান্থালী সম্প্ৰদায় আছে তেওঁলোকৰ প্ৰায় 400 লোক মানৰ একচনা পাট্টা আছে আৰু যেহেতু একচনা পাট্টাটো এবছৰীয়া হয় গতিকে সেইখিনি ম্যাদী যেতিয়ালৈকে নকৰে তেতিয়ালৈকে মালিক তেওঁলোক হ'ব নোৱাৰে। সেইকাৰণে আমি আজি সজাগতা সভা কৰিছোঁ আৰু ইয়াত সজাগতা সভা কৰাৰ কথা গম পালোঁ ইয়াত MNP মাটিও আছে, পিছত চৰকাৰী মাটিও আছে, যিখিনি টিবি বুলি কয় তহতি বাহিৰা সেইখিনি আছে। তো বহুত কেইটা ইয়াত অসুবিধা আছে যিখিনি আমি অতি শীঘ্ৰে সমাধান কৰিম। আজিৰ সভাত এটা আলোচনা হৈছে যে অহাকালি আমি এপ্লিকেশ্যন ল'ম, সেই এপ্লিকেশ্যনখিনি আমি চাৰ্কল অফিচাৰক দিম আৰু তাৰপিছত নেক্সট আমি ভাবিছোঁ কি ফেব্ৰুৱাৰীৰ ভিতৰত এই ৰাঙাগাঁৱৰ কামটো সম্পূৰ্ণৰূপে সমাধান হ'ব লাগে আৰু সমাধান হ'ব বুলি আমাৰ আশাবাদী আমি। আৰু এই আদিবাসী সকলৰ যিখিনি ভূমি সমস্যা আছে সেইটো সমগ্ৰ অসমত বা BTRত যিখিনি সমস্যা আছে আমি 25 বছৰৰ ভিতৰত 1 লাখ মানুহৰ নথি পত্ৰ ঠিক কৰিম বুলি আমি আশাবাদী আৰু সেইটোৰ ওপৰতে আমি এটা আদিবাসী ভূমি বাচাও অভিযান বুলি গোটেই অসমত এটা আমি কাৰ্যসূচী লৈছোঁ আৰু সেইটো কাৰ্যসূচীৰ অন্তৰ্গতে আজি আমাৰ পৰা 38 নম্বৰ এইটো সজাগতা কাৰ্যসূচী হয়। তো আমি ভাবিছোঁ অনাগত দিনত এনেকুৱা সজাগ নহয়, সজাগৰ লগতে আমি কামটো কৰিম বুলি আশা ৰাখি ৰাইজক আশা দিছোঁ আৰু আমি হাতে কামে কৰিম আৰু 25ত আমি যিটো টাৰ্গেট লৈছোঁ সেই টাৰ্গেটটো আমি পূৰা কৰিম বুলি আমি আশাবাদী। আমি আহ্বান কৰিম যিহেতু আজিৰ মিটিঙতে চাওঁ বা অন্য মিটিঙতো আমি যাওঁতো প্ৰায় বৃদ্ধ মানুহখিনিহে আহে আৰু সেইখিনি মানুহে মাটি বাৰী সম্পৰ্কে গম পায়। তো আমি আশাবাদী যিহেতু গভৰ্ণমেণ্টে ডিজিটেলাইজ কৰিছে গোটেই চিষ্টেমটো আৰু BTRতে হওক ইয়াত বিচন বসুমতী বুলি দিছে, অসমত সেৱা সেতু আছে বা RTPS একেটাই হয় ৱেবছাইট। গতিকে সেই ৱেবছাইটবিলাকত যদি আমাৰ ল'ৰা ছোৱালী যিখিনি ৰিল বনায় তেনেকুৱা সেই ৱেবছাইট বিলাকত গৈ পেলাই যদি আপুনি চায় তেতিয়া বহুত সুবিধাখিনি আছে। আমি মানে সৰু মৰু কাম আছে, এটা একাউণ্ট খুলিব লাগে, একাউণ্ট খুলিলে আপুনি সেইখিনিত কি কি কৰিব লাগে গোটেই গাইডলাইন বিলাকো আছে, কি কি কাগজ লাগে সেইখিনি দিয়া আছে। গতিকে সেই ল'ৰা ছোৱালীখিনি যদি নিজে শিকি লয় কামখিনি একদম কম খৰচ, গভৰ্ণমেণ্টে কৈ আছে কি আপুনি চাৰ্কল অফিচ যাবই নালাগে, আপুনি ঘৰতে কামখিনি কৰক। তো ইমানখিনি সুবিধা দিয়াৰ পিছত আমিতো মণ্ডলৰ পিছে গ'লেতো নিশ্চয় মণ্ডলে পইচা বিচাৰিব। তো সুবিধাটো আমি ল'ব লাগিব আৰু সুবিধা ল'ব ল'লে আমি শিকিব লাগিব। আমি যেতিয়া শিকি যাম তেতিয়া নিশ্চয় কম খৰচতে হ'ব। তো আমি আশা কৰোঁ যে আমি আহ্বানো কৰোঁ আমাৰ যুৱক যুৱতীসকলক যে আপোনালোক একেবাৰে নাজানিলে ইউটিউবত চাব যে একচনা মাটি ম্যাদী কেনেকৈ কৰে। সেই বস্তুটো চালেই যদি আপুনি তাত বহুত কেইটা এনেকৈ ওলাই যাব যে একচনা মাটি কেনেকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিব। গতিকে আপুনি যদি একচনা মাটি ম্যাদী কৰা শিকি গ'ল আপোনাৰ ঘৰৰ কামটোতো কমচে কম কৰিব পাৰিব। তো আমি যিখিনি যুৱক যুৱতী আছে তেওঁলোক আহ্বান কৰোঁ এটলিষ্ট ইউটিউবটো ফ'ল' আপ কৰক যে একচনা মাটি কেনেকৈ কৰে। পিছত আপুনি প্ৰেক্টিকেল কৰিলে বেছি নহয় 1 সপ্তাহৰ ভিতৰত আপুনি শিকিব আৰু আপোনাৰ ঘৰৰ সমস্যাটো সমাধান কৰিব পাৰিব। যিবিলাক সমস্যা মাটি বাৰীৰ সমস্যা আছে যেনেকৈ ইয়াত উত্তৰাধিকাৰী সূত্ৰে ইয়াতে নামজাৰি হোৱা নাই বা একচনা মাটি নামজাৰি হোৱা নাই আৰু MNP মাটি আছে ইয়াতে এইটো নামজাৰি হোৱা নাই। এইবিলাক সমস্যা লৈ আমি আলোচনা কৰিছোঁ আৰু আমাৰ ৰাজেশ কেৰকেটা ডাঙৰীয়া তেখেতে ভালকৈ বুজাই দিলে মাটিৰ মানে নামজাৰি কৰাৰ বা ম্যাদী কৰাৰ সম্পৰ্কে। আৰু আমি ইয়াতে অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে নহয় আমি গোটেই অসমত আদিবাসী ছাত্ৰ সন্থা একত্ৰীকৰণ গোটৰ যোগেদি আমি সজাগতা সভা আয়োজন কৰি আছোঁ আৰু আমি এটা মানে টাৰ্গেট লৈছোঁ এই 2025 চনৰ ভিতৰত আদিবাসীসকলৰ যিমান মাটি বাৰী আছে যিহেতু চৰকাৰে সুবিধা দিছে অসম চৰকাৰ বা আমাৰ BTR চৰকাৰে যিটো ম্যাদী কৰাৰ কাৰণে, তো এই সুবিধাটো আমাৰ মানুহে যাতে পায় এইটো আমি গোটেই অসমত এইটো এনেকৈ আজি যেনেকৈ ইয়াতে সজাগতা সভা হৈছে এনেকৈ সজাগতা সভা আয়োজন কৰি আছোঁ। আমাৰ আদিবাসী সহজ সৰল আদিবাসী মানুহৰ এইটো চৰকাৰৰ সুবিধা আজিলৈকে বুজি পোৱা নাই। ইমান মানে ছ'চিয়েল মিডিয়া বা আমাৰ প্ৰিণ্ট মিডিয়াৰ যোগেদি যিমানেই চৰকাৰে মানে সুবিধা দি আছে বা তেখেতে মানে এডভাৰটাইজ দি আছে তথাপি আমাৰ মানুহ আজিলৈকে সজাগ হোৱা নাই যে এইটো দৰখাস্ত দিব লাগে বা নিজে যদি আগবাঢ়ি নাহে, আমাৰ মানুহ যদি আগবাঢ়ি নাহে অফিচত যদি নাযায় তেতিয়াহ'লে চৰকাৰে যিমানেই ঢাক ঢোল নবজাওক কিয় সমাধান কেতিয়াও নহয়। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা একত্ৰীকৰণ গোটৰ হৈ সেইকাৰণে আমাৰ মানুহক সজাগ কৰি আছোঁ যাতে তেখেতে সজাগ হৈ নিজৰ যিটো কাগজ পত্ৰবিলাক মানে সঠিক ৰাখে বা নিজৰ নামত যাতে ম্যাদী পট্টা পায় এইটো যাতে নিজেই ওলাই আহি অফিচত কেনেকৈ কি কৰিব লাগে আমাৰ নিজৰ এৰিয়াৰ যিবিলাক আমাৰ আচাৰ কৰ্মকৰ্তাসকলকে তেখেতে সহায় কৰি আছে বা সহায় কৰিব। আজি এটা সিদ্ধান্ত লোৱা হ'ল অহাকালিৰ পৰা যিটো গাঁৱৰ যিবিলাক মানুহৰ যিবিলাক মানে উত্তৰাধিকাৰী সূত্ৰে যিটো নামজাৰি কৰিব লাগে বা ম্যাদী কিবা ইছমাইলী মাটি আছে তেখেতে ভাগ বতৰা কৰিব লাগে বা একচনা মাটি আছে এইটো ম্যাদী কৰিব লাগে, MNP মাটি আছে ম্যাদী কৰিব লাগে, এইটো দৰখাস্ত
অহাকালি ইয়াতে বহিব আমাৰ এক্সপাৰ্ট আছে আমাৰ ৰাজেশ কেৰকেটাৰ আৰু তেখেতৰ টিম আমাৰ এই কোকৰাঝাৰ জিলাৰ টিম বিলাক আছে তেখেতে অহাকালিৰ পৰাই আৰম্ভ হ'ব অহাকালি দৰখাস্ত ল'ব গাঁৱৰ ৰাইজৰ পৰা আৰু পৰহি আমাৰ চাৰ্কেল অফিচত এইটো জমা দিয়া হ'ব আৰু এইটো পৰ্যায়ক্ৰমে এইটো কেনেকৈ সমাধান হ'ব এইটো আমি পিক আপ কৰি থাকিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285